Hello everyone, today in this video I'm gonna explain about noun, what is noun and its types along with practical examples. Before starting this video I wanna say a little bit about myself. I think it's important to say about myself because this channel, in which channel you are watching right now, this channel was created about 4 years ago. আজি 4 বছৰমান আগত এই চেনেলটো ক্ৰিয়েট কৰা হৈছিল মোৰ দ্বাৰা, অৰ্থাৎ মই এই চেনেলটো আজি 4 বছৰমান আগত বনাইছিলোঁ আৰু য'ত I was uploading videos on this channel regularly আৰু এই চেনেলটোতে মই ৰেগুলাৰ ভিডিঅ' দি আছিলোঁ। কিন্তু হঠাতে মোৰ পঢ়াৰ বাবে অৰ্থাৎ মোৰ ফাৰ্দাৰ ষ্টাডিৰ বাবে মই বাহিৰত যাব লগা হৈছিল, যাৰ বাবে মোৰ পঢ়াত ব্যস্ততা থকাৰ বাবে I could not continue। মই চেনেলটোত ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, যাৰ বাবে মোৰ এই চেনেলটো অলৰেডি ডেড চেনেল হৈ গৈছিল। চ' এতিয়াৰ পৰা মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, অৰ্থাৎ এই চেনেলটোতে মই নতুনকৈ ভিডিঅ' আপলোড কৰিবলৈ ট্ৰাই কৰিম। আই উইল বি আপলোডিং ভিডিঅ'ছ ৰেগুলাৰলি ৰিগাৰ্ডিং গ্ৰামাৰ্ছ, ইংলিছ গ্ৰামাৰ্ছ। মই ক্লাছ 9-10 বা ক্লাছ 6-7 কিতাপো পঢ়াবলৈ চেষ্টা কৰিম, along with নোটছো দিম। চ' to be benefited from my channel, keep subscribing my channel and also share the channel to your friends, যাতে আপোনাৰ ফ্ৰেণ্ডসকলেও বেনিফিটেড হ'ব পাৰে বা লাভান্বিত হ'ব পাৰে মোৰ চেনেলৰ জৰিয়তে। So let's get started this video without doing any further delay. So as you can see on the screen, this is noun. What is noun? Noun is a name of person, place, animal, thing or idea. এই বস্তুবিলাকৰ নাম বুজালে সেইটোৱে কি কোৱা হ'ব? নাউন কোৱা হ'ব। অৰ্থাৎ ইংলিছ গ্ৰামাৰত যিবিলাক বস্তুক বা ব্যক্তিক কোনো ঠাইৰ নাম বা কোনো জীৱ জন্তুৰ নাম বা কোনো আইডিয়াৰ যেতিয়া নাম বুজাব তেতিয়াই তাক কি কোৱা হ'ব? নাউন বুলি কোৱা হ'ব। এইটো অলৰেডি আমি আগৰ ভিডিঅ'ত জানিছোঁ, য'ত পাৰ্টছ অফ স্পীচ মই পঢ়াইছোঁ হোৱাট ইজ এক্সাক্টলি নাউন। নাউনৰ ডেফিনেশ্যনটো অলৰেডি মই আগৰ ভিডিঅ'ত ক্লিয়াৰ কৰি দিছোঁ। যিবিলাকে এই ভিডিঅ'টি অৰ্থাৎ পাৰ্টছ অফ স্পীচৰ ভিডিঅ' মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, আগতে সেই ভিডিঅ'টো চাই লওক, তাৰপিছত এই ভিডিঅ'টো চাব, তেতিয়াহে ভালকৈ বুজি পাব। চ' আমি আগলৈ আগবাঢ়োঁ যে এক্সাম্পল কি আছে নাউনৰ এক্সাম্পল। নাউন মানে আমি কি বুজিলোঁ যে যেতিয়া কোনো এটা ব্যক্তি, কোনো ঠাইৰ নাম বা কোনো জন্তুৰ নাম বা কোনো বস্তুৰ নাম বা আইডিয়াৰ নাম বুজাব তেতিয়া তাক কি কোৱা হ'ব? নাউন বুলি কোৱা হ'ব। নাউনৰ এক্সাম্পল কি আছে? পাৰ্চনৰ নাম বা যে আমি যিটো ইয়াত পঢ়িলোঁ যে দি নেম অফ পাৰ্চন, পাৰ্চনৰ নাম কেনেদৰে পঢ়ে? যে ৰহিম বা মোৰ নাম নজৰুল হক, এই বা আপোনাৰ নাম যিটো আছে সেইটো কি হ'ব? পাৰ্চন, নেম অফ পাৰ্চন, এইটো নাউন হ'ব। টিচাৰ, টিচাৰ কি হয়? এইটো নাউন। নেক্সট কি আছে? প্লেচৰ নাম, প্লেচৰ নাম কি হ'ব পাৰে? যে আছাম, ইণ্ডিয়া, আমেৰিকা, স্কুল, তো এইবিলাক চব কি? নাউন। নেক্সট কি আছে? এনিমেল নেম কি আছে? টাইগাৰ, কাউ, এইবিলাক কি হৈছে? নাউন। এইবিলাক এনিমেলৰ নাম। চ' নেক্সট আছে নেম অফ থিংছ। থিংছৰ অৰ্থাৎ বস্তুৰ নাম কি হ'ব পাৰে? মোবাইল ফোন হ'ব পাৰে, বুক, ফোন, পেন, বেগ, পেঞ্চিল, দিজ আৰ দ্য নেম অফ থিংছ। আৰু আইডিয়াৰ নাম কি হ'ব পাৰে? লাভ, অনেষ্টি, হেপিনেছ, এইবিলাক কি বস্তু? আইডিয়াৰ নাম। চ' নাও উই উইল ন' এবাউট টাইপছ অফ নাউন। ইয়াত নাউনৰ টাইপছ আছে, যে নাউন কেই প্ৰকাৰৰ কি কি ইয়াত আছে। যে ফাৰ্ষ্ট অফ অল উই উইল ন' এবাউট প্ৰপাৰ নাউন। প্ৰপাৰ নাউন কি কয়? হয়তো আপুনি আগতে শুনিছে প্ৰপাৰ নাউন, কমন নাউন, এবষ্ট্ৰেক্ট নাউন, এইবোৰ কি? ইন দিছ ভিডিঅ' উই উইল ন' এবাউট ইট। আমি ভালকৈ আৰু আমি জানো, কিন্তু এই ভিডিঅ'টিত আমি ভালকৈ জানিম যে নাউনৰ ভাগবোৰ, অৰ্থাৎ কাউণ্টেবল নাউন, আনকাউণ্টেবল নাউন, প্ৰপাৰ নাউন, কনক্ৰিট নাউন, এবষ্ট্ৰেক্ট নাউন, কমন নাউন, এইবোৰ কি হ'ব পাৰে। ইন দিছ ভিডিঅ' উই উইল ন' এবাউট ইট। চ' এই ভিডিঅ'টি চোৱাৰ পিছত আপোনাৰ নাউনৰ বিষয়ে যিবিলাক কনফিউজন আছে, মই 110% কওঁ যে আপোনাৰ কনফিউজনবোৰ দূৰ হ'ব। চ' a proper noun is the name of a specific person
প্লেচ থিং যিবিলাক বস্তুক বা কোনো ঠাই বা কোনো ব্যক্তিক যেতিয়া স্পেচিফিকভাৱে বুজাব অৰ্থাৎ নিৰ্দিষ্টকৈ কোনো এটা ব্যক্তিক কোনো ঠাইক বা যেতিয়া কোনো এটা বস্তুক নিৰ্দিষ্ট কৰি বুজাব তেতিয়াই সেই বস্তুটো কি হ'ব প্ৰপাৰ নাউন আৰু এই প্ৰপাৰ নাউনবোৰ সেন্টেন্সত ইয়াত মাজত থাকক বা প্ৰথমত থাকক সেইটো কথা নাই প্ৰপাৰ নাউন সদায় কেপিটেল লেটাৰেৰে আৰম্ভ হয় ফৰ এক্সাম্পল নজৰুল ইয়াত এনটো কি আছে কেপিটেল আসাম ইয়াত এই আসাম শব্দটো ইয়াত এটা সেন্টেন্সৰ মাজত থাকক বা প্ৰথমত থাকক সেইটো কথা নাই ইয়াৰ প্ৰথম লেটাৰটো কি হ'ব লাগিব কেপিটেল হ'ব লাগিব অৰ্থাৎ প্ৰপাৰ নাউনৰ প্ৰথম লেটাৰটো কি হয় কেপিটেল ইণ্ডিয়া গুৱাহাটী এমাজন জানুৱাৰী these are the name of proper noun next we will know about common noun proper noun বুজিলো যে কোনো এটা বস্তুক বা কোনো ঠাইক বা কোনো ব্যক্তিক যেতিয়া নিৰ্দিষ্ট কৰি বুজাব তেতিয়া হেতু কি হ'ব proper noun আৰু common noun কি যে a common noun is the general name of person place thing hey proper noun to কি বুজায় ব্যক্তি ঠাই বা বস্তুক নিৰ্দিষ্ট কৰি বুজায় আৰু ইয়াত অৰ্থাৎ কমন নাউনত এই নামবিলাকে অৰ্থাৎ প্লেস পাৰ্সন থিং একে বস্তুৰ নামে কি কৰিব সাধাৰণভাৱে বুজাব কেনেকৈ এক্সাম্পল দি আছে বয় সিটি শপ টিচাৰ ষ্টেট বুক এইবিলাক কি হৈছে নেম অফ এইবিলাক হৈছে কমন নাউন আৰু প্ৰপাৰ নাউন আমি কেতিয়া ডিফাৰেন্স কৰিম ফৰ এক্সাম্পল আপোনাৰ ক্লাছত বহুত ষ্টুডেণ্ট আছে তো ষ্টুডেণ্ট শব্দটো কি হৈছে এইটো কমন নাউন আৰু আপোনাৰ যিটো নাম সেই নামৰ মানুহ বা সেই নামৰ ষ্টুডেণ্ট আপোনাৰ ক্লাছত আপুনিয়ে আছে অৰ্থাৎ এজনে আছে তেতিয়া আপুনি কি হ'ব প্ৰপাৰ নাউন যদি আপোনাৰ নামৰ মানুহ আৰু 2-3 জন থাকে তেতিয়া কি হ'ব সেইটো কমন নাউন পৰিণত হ'ব ইয়াত যেটো এক্সাম্পল দি আছে বুক এই বুকটো কি হৈছে কমন নাউন যদি মই কওঁ ইংলিশ বুক তেতিয়া হেতু কি হ'ব প্ৰপাৰ নাউন হ'ব অৰ্থাৎ নিৰ্দিষ্ট কিতাপৰ মাজত মই নিৰ্দিষ্ট কৰি বুজালো যে ইংলিশ কিতাপটো লাগে আই নিড ইংলিশ বুক মোৰ ইংলিশ কিতাপটো লাগে তেনেহলে কিতাপৰ মাজত মই কি কৰিলো এটাক নিৰ্দিষ্ট কৰিলো হেতুৱে কি হৈছে প্ৰপাৰ নাউন ইংলিশ বুক টিচাৰ মই টিচাৰক কথা কলো যে শিক্ষক বুলি ক'লে বহুতো শিক্ষকৰ কথা আহে কিন্তু মই সেই শিক্ষকবোৰৰ কথা ফৰ এক্সাম্পল আপোনাৰ ক্লাছত আপোনাৰ স্কুলত যেটো ফেকাল্টি আছে সেই ফেকাল্টিত থকা টিচাৰ সকলক মই টিচাৰ্স বুলি যদি কওঁ তেনেহলে আপোনাৰ স্কুলত থকা ফেকাল্টিৰ সকলো টিচাৰক বুজাব আৰু যদি মই কওঁ ইংলিশ টিচাৰ তেতিয়া হেতু মই কি কৰিলো প্ৰপাৰ নাউন ইউজ কৰি সেই মানুহটোক অৰ্থাৎ আপোনাক যেটো ইংলিশ শিকায় সেই ইংলিশ শিকোৱা টিচাৰক মই কি কৰিলো নিৰ্দিষ্ট কৰি বুজালো হেতু হৈছে কি প্ৰপাৰ নাউন So I hope আপুনি বুজি পাইছে যে common noun আৰু proper nounৰ মাজত difference কি So next we will know about collective noun কি ইয়াৰ নামৰ জৰিয়তে অলপ গমে পোৱা যায় যে a collective noun refers a group of people group of animals or group of things যেতিয়া কোনো এটা বস্তু বা কোনো জীৱ-জন্তু বা কোনো মানুহ যেতিয়া কি কৰিব এটা গোটত থাকিব এটা গ্ৰুপত থাকিব তেতিয়া তাক কি কোৱা হ'ব কালেক্টিভ নাউন এক্সাম্পলস So these are the examples of collective noun a team of players a herd of cows a bunch of geese a crowd of people ইয়াত প্ৰত্যেকটো বস্তুৱে কি বুজাইছে গ্ৰুপত থকা বুজাইছে বা একেলগ হৈ থকা বুজাইছে ফৰ এক্সাম্পল a team of players যেতিয়া কোনো এটা খেলত যেতিয়া প্লেয়াৰ্স বিলাক কি কৰি থাকে এটা টিম বান্ধে তেতিয়া কি কোৱা হ'ব a team of players আৰু যেতিয়া এজাক গৰু থাকিব বা গৰু 5টা 6টা বা 10টা গৰু একেলগে খাই থাকিব পথাৰত তেতিয়া তাক কি কোৱা হ'ব a herd of cows I mean
গৰুৰ জাক a bunch of কি চাবিৰ থোপা ইয়াত কি কোৱা হৈছে চাবিৰ থোপাক কি কোৱা হৈছে a bunch of কি তাৰ মানে সেই থোপাটোত 10টা 12টা বা 5টা চাবি পাত আছে সো নেক্সট ওয়ান আছে কি যে ক্রাউড অফ পিপল তাৰ মানে মানুহৰ ভিৰ বা একেলগে যেতিয়া মানুহ একেলগে কৰবাত ভিৰ হৈ থাকিব তেতিয়া তাক কি কোৱা হ'ব a crowd of people মানুহৰ ভিৰ so now we will know about material noun material noun ki material nouns are substances used to make things যে material noun কি বস্তু যিবিলাক বস্তুৰ জৰিয়তে অন্য এটা বস্তু কি কৰা হয় বনোৱা হয় তেতিয়াই তাক বা অন্য এটা বস্তু বনাবলৈ যি বস্তু এক্স্যাক্টলি সাবস্টেন্সেস হিচাপে ব্যৱহাৰ কৰা হয় সেইবিলাকে কোৱা হৈছে material noun for example gold goldৰ জৰিয়তে আমি কি বনোৱা জুৱেলাৰিজ বনাও silveৰৰ জৰিয়তে আমি জুৱেলাৰিজ বনাও wood কাঠৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আসবাবপত্ৰ বনাও কটনৰ জৰিয়তে কি বনাও আমি কাপোৰ বনাও ওয়াটাৰৰ দ্বাৰা আমি কি বনাও বৰফ ইত্যাদি বস্তু যে যিবিলাক বস্তু প্ৰয়োগ কৰি কিবা এটা বস্তু মানুহৰ উপযোগী এটা বস্তু বনোৱা হয় সেই সাবস্টেন্সেছৰ যেতিয়া আমি নাম বুজাম তেতিয়া সেইবিলাকক কি কোৱা হ'ব material noun for example gold silver wood cotton water so now we will know about abstract noun ki je an abstract noun names of feelings qualities ideas things we cannot touch abstract noun বোৰ হৈছে যে আমি যি বস্তু অনুভৱ কৰো বা কোনো এটা বস্তুৰ আমি কোৱালিটিটো ডিটাৰমাইন কৰিলো বা কোৱালিটিটো বিষয়ে কলো সেই কোৱালিটিটো কি হৈছে এটা নাউন আইডিয়াৰ কথা কলো বা থিংস যিবিলাক বস্তু আমি কি কৰিব পাৰো ফিল কৰিব পাৰো বাট উই কান্ট টাচ যে আমি যিবিলাক বস্তু টাচ কৰিব নোৱাৰো স্পৰ্শ কৰিব নোৱাৰো কিন্তু আমি হেতু ফিল কৰিব পাৰো হেনেকুৱা বস্তুৰ নাম যেতিয়া বুজাব তেতিয়া তাক কি কোৱা হ'ব abstract noun for example happiness সুখ যেটো সুখ আমি পাও এই সুখটো কেতিয়াও we can feel but we can touch it bravery সাহস এজন মানুহৰ সাহস আছে কিন্তু কিমান সাহস আছে হেতু আমি হাতেৰে চুব নোৱাৰিম but we can feel it আমি হেতু অনুভৱ কৰিব পাৰিম honesty মানুহজন ভাল বা মানুহজন সাধু এই মানুহজনৰ এই honesty থকা গুণটো কোৱালিটিটো আমি কেতিয়াও টাচ কৰিব নোৱাৰিম just we can feel by looking his behavior তাৰ behavior চাই বা তাৰ ব্যৱহাৰ চাই তেতিয়া আমি কি কৰিব পাৰিম just অনুভৱ কৰিব পাৰিম যে he is an honest man freedom স্বাধীন এই বস্তুটো আমি কি কৰিব পাৰিম just feel কৰিব পাৰিম but we can't touch it so next আছে concrete noun কি so next this is concrete noun হৈছে the things that we can see or touch ইয়াত থকা যিবিলাক নাউন আছে আমি চাবও পাৰি প্লাস হেতু কি কৰিব পাৰি টাচ কৰিব পাৰি হেবিলাক হৈছে কি concrete noun for example chair dog pencil house these are the name of concrete noun so next we will know about countable noun this is countable noun as you can see here this is countable noun ki the nouns that we can count যিবিলাক নাম আমি কি কৰিব পাৰো সহজে গুণিব পাৰো 1 2 3 4 এনেকৈ আমি কি কৰিব পাৰো হাতেৰে গুণিব পাৰো সেইবিলাক বস্তু কি countable noun for example 2 pens এটা ঠাইত ধৰক দুটা কলম আছে এই কলম দুটাই কি কৰিব পাৰিম আমি এটা কৈ তাক গুণিব পাৰিম 5 apples apple যদি থাকে বা আপেল যদি কৰবাত থাকে তেনেহলে আপেল বিলাকো কি কৰিব পাৰিম আমি কাউন্ট কৰিব পাৰিম 10 students এটা ক্লাছত কি আছে এখন ক্লাছত ধৰক 10টা ষ্টুডেন্ট আছে তো ষ্টুডেন্ট বিলাকো কি কৰিব পাৰিম এটা কৈ just we can count আমি গুণিব পাৰিম তেনেহলে এটো কি হ'ব countable noun uncountable noun কি so uncountable noun হৈছে ইয়াৰ বিপৰীত
যে nouns that we cannot count individually, যে ইয়াত থকা নাউনবোৰ আমি কি কৰিব নোৱাৰিম, গুণিব নোৱাৰিম বা কাউণ্ট কৰিব নোৱাৰিম। ফৰ এক্সাম্পল মিল্ক, এগিলাচ যদি গাখীৰ দিয়ে তেনেহ'লে সেই গাখীৰ কিমানটা গাখীৰ আছে, উই নেভাৰ কেন কাউণ্ট ইট, আমি সেইটো কি কৰিব নোৱাৰিম, গুণিব নোৱাৰিম যে ইয়াত 10টা গাখীৰ আছে বা এই গ্লাছত 5টা গাখীৰ আছে, এনেকৈ কেতিয়াও গুণিব নোৱাৰিম। নেক্সট আছে কি ৰাইচ, যদি আপোনাক ভাত দিয়া হয় তেনে বা ৰাইচ দিয়া বা চাউল দিয়া হয় তেনেহ'লে কি কৰিব নোৱাৰিব, আপুনি কাউণ্ট কৰিব নোৱাৰিব। চুগাৰৰ সেইটো কি আনকাউণ্টেবল, এইবিলাক কি কৰিব নোৱাৰিম, আমি কাউণ্ট কৰিব নোৱাৰিম। এয়াৰ, বায়ু, এইবিলাক আমি কি কৰিব নোৱাৰিম, গুণিব নোৱাৰিম। চ' এইটোৱে হৈছে নাউন আৰু নাউনৰ প্ৰকাৰ, য'ত আমি এক্সাম্পল সহ বুজিবলৈ চেষ্টা কৰিলোঁ। পোৱা নাই, যদি আপোনালোকৰ কিছুমানে বুজি পোৱা নাই তেনেহ'লে কমেণ্টত জনাবলৈ চেষ্টা কৰিব। চ' লাষ্টত এটা আপোনালোকৰ টাস্ক দিওঁ, যিটো আপোনালোকে কমেণ্টত জনাব মোক, যে আপোনাৰ গাঁওখনত যদি আপোনাৰ নামৰ মানুহ 5জন থাকে তেনেহ'লে সেইটো কমন নাউন হ'ব নে প্ৰপাৰ নাউন হ'ব, কমেণ্টত জনাব। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল দি এণ্ড।